Hey guys, কি খবৰ আপোনালোকৰ? আকৌ আহি গলো মই আপোনালোকৰ মাজত আৰু এতিয়া বহি আছো চৌবিঘাটৰ ঘৰত আৰু এফালে আমাৰ ঘৰৰ কাম চলি আছে, ইটা গাঁঠি আছে আজি। আৰু কি নখ কামুৰি আছা? আজি বহুত ইমোশনাল বস্তু এটা ৰাইজক দেখুওৱা হ'ব, মায়ে হাসি থোৱা। এতিয়া কি আপডেট হ'লে মিস্ত্ৰী পা তুমি সোধা। যা লৈ যা। আমাৰ মিস্ত্ৰীয়ে মোৰ মতে ঠিক কৰিব লাগে, কাম পুৰা স্পীডত টাকাদাৰ ঘৰ কাম চলি আছে মোৰ মতে লাগিছে। 1.5 মাহত খতম হ'ব নি? আশাহে আছে। কিন্তু কালি আপোনালোকৰ পাৰ্টিয়ে চবে বিয়া খালেগে আহিম বুলি কৈ। হা মোক ৰাতিপুৱা মিস্ত্ৰীদাই কল কৰিছে, হেৰি জানানে এহেঁতি তোমাৰ আগত আহিম বুলি ক'লে, কিন্তু এতিয়া কি বিয়া খাব গুচি যাব বোলে এহেঁতি। মই হ'ব দিয়ক আৰু দি দিয়ক। বিয়া কেনেকুৱা লাগিলে কালি? বিয়া বোলে চালিয়া পাইছে। আজি ৱাল গাঁঠিলে মই অহালে, কিন্তু কাম স্পীড দেই। মিছাডাল ক'লে কিডাল হ'ব, ইমান জল্দি এদিনা খুটা পুতিছিলো, এতিয়া এইবোৰ মাৰি মেলি আকৌ ৱাল গাঁঠিলে। এতিয়া বালি কিবা পেলাব পৰা স্পীডত কাম চলি আছে মজাকে। এতিয়া ভিতৰত যাওঁ, মায়ে কিবা এটা দেখাব আজি, আপোনালোককো দেখাওঁ আৰু তাৰিখ চাৰিখবোৰ চোৱা হ'ব। ব'লক ফাইনেলি সেই সময়টো যোনটো সময় কোনটো সময় ইমান টোপনি গৈ থাকে। 1 বজাত মাহঁতে ৰাতিপুৱাই উঠেতো, এইটো টাইমলৈ আকৌ একচাত শুবলৈ গৈছে। এতিয়া চাম মায়ে বোলে সাঁচি থৈছিলে, কি চাম হে লৈ নলওঁ, বিয়া দিনা ল'ম। এতিয়া কি সাঁচিছিলে সমাজৰ মাজলৈ এখনত নহয়, কি সাঁচিছিলে মায়ে বিয়াৰ কাৰণে, আমি চাবলৈ উৎসাহিত নেকি? হে উৎসাহিত। এটা বেগতে থোৱা নাই মই কণ্টিনিউ। এইটো প্ৰথমটো চাওঁ। মায়ে এইখিনি নতুন বনোৱা নহয়, এইখিনি সাঁচি থোৱা বিয়াৰ কাৰণে, কাৰণ যিহেতু এইকেইদিনত বিয়া আহি আছে, তাৰিখ চাৰিখবোৰ জনাম বাৰু। মায়েনো তোৰ কাৰণে কি সাঁচিছিলে, তই বুলি গম নাপাইছিলে বাৰু, হয় নাই? প্ৰথমৰ পৰা সাঁচোতে ধৰক ল'ৰা এটা থাকিলেতো তাতো আনিব। ছোৱালীজনীৰ কথা মই কেনেকে কৈ দিম আৰু। এইটো কি? এইটো এটা সাঁচি থৈছো, চাওঁ এইটো মাল চাওঁ। এইটো চেইন এডালৰ লগত পিন্ধিব লাগিব তাৰমানে। আৰু এয়া এইটো এইটো এনেকে চেইন আৰু তই চাহি আকৌ ওচৰৰ পৰা। এয়া দেখিছা আছলি সোণ হয় নহয়? নকলিটো ল'ৰাটোক দিম নি? হয় নকলিটো ন। এতিয়া চাওঁ, এইটো দেখিলো। অ'কে গাইছ, আপোনালোকে দেখা পাইছে মোৰ মায়ে মোৰ কাৰণে কি থৈ দিছিলে। এতিয়া আপোনালোকৰ যোন মোৰ বয়সৰ বা মোতকে সৰু আছে উদা মা, তোমালোকে থৈছা নাই মোৰ বোৱাৰীৰ কাৰণে? কাগজে বান্ধি থৈছো। এয়া কি? এয়া মুক্তা পাথৰৰ পৰা ধৰি চব থৈছো। এইবিলাক বিয়া দেখুৱাম, এইযোৰ পিন্ধিবই লাগিব বাৰু। এইযোৰ একদম ভাল লাগে, এইযোৰ ধুনীয়া লাগিব। কেনেকুৱা পাইছা? খুব চিম্পুল আৰু এইবিলাক আৰু এইটো আজি আৰু এটা মুকুতা আঙুঠি মুকুতা পাথৰ চব সোণতে লাগি আছে নি? মুকুতা আঙুঠি এইখিনি সোণ গাইছ। আৰু তাৰপা ক'ত লুকুৱাই থ সেই জেগাটো দেখাই দিম, ৰাতি কোনোবা আহি লৈ যাব পাৰিব বহুত ধুনীয়াকে। নিজেও আপত্তি নাই, আমাৰ নিচিনাকে কিবা এটা অভাৱ পূৰণ কৰিব ন। দিয়া এতিয়া এই দুটা চালো, এই দুটা থ, তাৰপিছত চাওঁ আৰু কি থৈছ। ধেৰ থৈছে দেখোন। এজনী বোৱাৰী আৰু হয় নহয়, ধেৰ থৈছো। এইখিনি হেৰি থৈছো, চুৰিখিনি এইটো সোণৰ মাদুলিটো, এইটো নুলিয়াও ন। এইটো মাদুলি, এইটো সোণ নি? গোটেইটো সোণ হয় জানো? চবেই চাব আকৌ, ভুল কথা নকবি। এইটো সোণৰ মাদুলিটো দেখিছা? তাৰপিছত দেখা আৰু নিজে গাইছ ধনী ধনী আজিহে ফিল এটা হৈছে। নাছিলে আমাৰ মায়ে যে ইমান গোটাই থৈছে বুলি মোৰ ধনী ধনী ফিলে হোৱা নাছিলে। অ'কে আছে। এইখিনিও শুন নি? এইখিনি খাৰুখিনি, এইখিনি খাৰু, এইখিনি সেইখিনি দেই, সেইখিনি শুন তাই জোখত হলে পিন্ধিব, নহবা থাকিব আৰু হেৰি নহয়, বনোৱা হ'ল যে। চাওঁ এপাহ দিনে জোখত হয় নহয়। চাওঁ তোৰ সিখন হাতত পিন্ধি দেখা সব সৰু ডাঙৰ হলে, তুমি ডাঙৰ হলে ডাঙৰ হৈ গুচি যাব খাৰু। মানে মোৰ লাভ হ'ব। হা ডাঙৰ যে সোণ বেছি লাগিব। আৰু চাওঁ
গাইজ বিয়া গোটেই ফিল্ডটো পাইছা নাই ভাই এইটো মোৰ লগৰ মোৰ বয়স নাম হ'ল বুঢ়া বিয়া ফিল্ড পাইছা নাই অ ফিল্ড পাবলৈ সি আনিছে দেই চব মায়ে ৰখান নাই নি পিছতে দেখাব এতিয়া ক'ত দেখাব কি জুখি আছ নহয় এইকেইযোৰ নহয় এইকেইযোৰ হেৰিয়া এইকেইযোৰ মানে হেৰি কি এইযোৰ পিন্ধিব পাৰিব আকৌ নোসোমাই চাগে নোসোমাব হয় নাই ইমান সৰু বোৱাৰী অনা নাই নহয় ডাঙৰ ঢকলাযোৰ আনিলে নহ'বই নহয় চব ফোন গাইছিলে হা অকণমানি আছে বুলি ভাবিছিলো এইখিনি এইফালে থ যোনবোৰ তাৰ পায়েল আছে না পায়েলকো দিব লাগিব ন অ পায়েলো দিব লাগে বোলে আমাৰ নিয়মত এই পইচা থৈ দিছো পায়েল বনাবলৈ কোনা এয়া পায়েলকো দিব লাগিব পায়েলত পায়েলৰ এটকা এটা দি দিম অ এটকাতে পায়েল বনি যাব তেতিয়া এই এটকাটো মূল্য গাইছ কিমান আছিলে চাব পইচাটো চা এইটো 1 rupees 1917 হয় নি 17 নি বা এইখনত থ এইখিনি এইখনত থ যোনবোৰ দেখালি এই গোটেইখিনি ৰূপ আৰু চাওঁ গাইছ ইমানখিনিয়ে ৰ'জৰ কাৰণে মায়ে ৰাখিছিলে আৰু কোন বোৱাৰী তেতিয়া গম পোৱা নাছিলে মই সৰুৰ পৰাই শুনো মায়ে ডাইলগ মাৰি থাকে এয়া মই বোৱাৰীলে থৈ গৈছো সেইটো কাৰণে চাগে ইমান জল্দি মই বিয়া পাতিব পাৰিছো মাৰ আশীৰ্বাদত হয় নাই সেইকাৰণে তাৰমানে অকণকে থৈ যাব লাগিব ল'ৰা ছোৱালী ডাঙৰ হ'লে গোটাব নোৱাৰি নহয় পইচা খৰচ হয় মই আগৰ পৰাই গোটাই গৈছিলো এতিয়া মাতো দেখি কি যদি ল'ৰা হয় সেইদিনাখনিয়ে কিনিবলৈ বিয়াকে পাতি পিনে সোণ বস্তুকে গোটাবি নে নাই আকৌ কাপোৰকে কিনিবি নে গোটেইখিনি যদি হয় অকণমান অসুবিধা হয় নহয় এতিয়া সোণৰ বস্তু বা কিবা কাপোৰৰ কাৰণে পইচা অলপ থৈ দিলে যিকোনো এটা ঠাইত মিলি যায় এতিয়া মিলি গ'ল যিহেতু এতিয়া ঘৰ বনাই থকা হৈছে বিয়াখনো হ'ব ল'ৰা ছোৱালীও হ'ব অপাৰেশ্যনত পইচা লাগিব কিবা কিবি ধেৰ আকৌ সোণো কিনিব মই মৰি গ'লোহেঁতেন মাহঁতে অকণমান বচাই দিলে এতিয়া বিয়া কাপোৰযোৰ যিহেতু বিয়াত এযোৰ কাপোৰ লাগে সেইযোৰ আমাৰ তেহেঁতৰ ঘৰৰ পৰাতো মোৰযোৰ দিব আমাৰ ঘৰৰ পৰা কেনেকুৱা এযোৰ দিম আমি ধুনীয়া চবতছে ধুনীয়া আজিকালি ৰেণ্ডতো পায় সেইবোৰকে দিম নিদিম নেকি ভাড়ালে পায় ভাড়ালে ল'ম বিয়া কাপোৰযোৰ ইমান পইচা দি কিনাৰ পিছত কি দৰকাৰ এদিনৰ কাৰণে এযোৰ সেই পইচা থৈ দি ঘৰৰ কিবা এটা ভাল বস্তু কিনি ল'ব পাৰিম সেইটো মই ভাল লাগিছে কেতিয়া লাগে তোৰ বিয়া কাপোৰযোৰ সেইটোহে ডাঙৰ কথা এতিয়া হেৰি কওঁ ফটো এখন ৰ'জৰ লগত মৰাই দিওঁ সোণৰ মংগলসূত্ৰ দি তেতিয়া ৰাইজে ভিডিঅ'টো চাব এইটোত কিমান টকা মাল আছে 5 লাখ কচম মা হয় জানো 5 লাখ মান টকা মাল আছে নি ইমান কণ সোণকণত 3,000 5 লাখ মায়ে থৈ দিছে গাইজ বহুত মই হেপী হৈছো মোৰ মাৰ নামত গৌৰৱ কৰিম ফ্ৰিজতে মাক ভৰাই থৈ দিম কিবা কিবি ধেৰ আছিলে মায়ে বোলে নেদেখাওঁ থৈ দিছে পিছৰ ভিডিঅ'ত বিয়াত দেখাব আৰু এতিয়া আমি ওলাইছো বিয়া তাৰিখ ঠিক কৰিবলৈ গোসাঁই এজন আছে তালৈ যাওঁ এতিয়া তালৈ গৈ বিয়া তাৰিখটো উলিয়াওঁগৈ কোনটো তাৰিখে ভাল হ'ব পাপা কুকু মানুহ কি লুকাই আছ আৰু এতিয়া যাওঁ মাও ওলাইছে এইফালে তাৰপিছত এতিয়া চৌবিকে আমাক লৈ যাবহি আহিলেহি তাৰপিছত চৌবিকৰ মা দেউতাও যাব ধুনীয়াকৈ তাৰিখ ঠিক কৰি আহোঁগৈ কোনটো তাৰিখে কি হয় আপোনালোকে দেখাই যাম বৰ ফূৰ্তি আৰু বিয়া ছোৱালী বিয়া দিম যে ফাইনেলি এতিয়া আমাৰ ঘৰত আছো ৰ'জক এইফালে ঘৰৰ পৰা লৈ উঠাই আনিলোঁ আজি যাওঁ এতিয়া বিয়াৰ তাৰিখটো ঠিক কৰিবলৈ ইফালে আহি ৰখাই দিলোঁ ৰ'জৰ মাকে নতুন ঘৰটো সিফালে বনাই আছে তাত চাবলৈ গৈছে কি বনালে তোমাক অহাই নাই কাৰণ এতিয়ালৈকে আজি পুৰা বিয়া তই ওলোৱাই নাই ফাইনেলি বুলু বাইদেউ ফুলাই আছে পিতাকৰ বিয়া তাৰিখ ঠিক কৰিবলৈ বিয়া বহুত চিঞৰ বাখৰ কৰে বহুতে
এতিয়া পৰিয়ালৰ ঘৰলৈ যাবই নোৱাৰিব এই নিয়মটো কৰি পেলাই কামটো কৰি পেলোৱা আকৌ আমি মানুহক কি উত্তৰ দিম কি ক'ম সেইবোৰ পুৰা প্ৰশ্ন সেই প্ৰশ্নখিনি মানুহখিনিয়ে কষ্ট পাই থাকিব নালাগে পৰিয়ালৰ মানুহখিনিয়ে তেওঁলোকক অলপ শান্তি দি দিওঁ কাৰণ শান্তি দিবলৈ তেওঁলোকক শান্তি দিবলৈ জন্ম ল'লো আৰু তেওঁলোককে শান্তিটো দি দিওঁ সেইটো কাৰণে পটাপট এতিয়া গৈ পেলাই তাৰিখটো চাওঁগে কেই তাৰিখে কি হয় আজি গম পাই যাব আৰু নতুন ঘৰটো কি আপডেট হ'ল দেখাওঁগে বলক আৰু ডাঙৰ কথা অসমত কোৰ্ট মেচ কাম নাই কৰি লাভ নাই কৰিবই দৰকাৰ নাই বাদ দিয়ক সেন্দুক অকণ দি দিয়ক বিয়াক চেটেল কেনেকুৱা হৈছে বৰ ডাঙৰ হৈছে নে বৰ সৰু হৈছে ঘৰটো হে জোখৰ হৈছে ন সেইটো ঘৰটো বন্ধুটো দেখা পাইছে ফাইনেলি চব ৰেডি পুৰা ইফালে বালি চালি পৰি আছে ইফালে ঘৰ ইফালে বিয়া এখন লগতে আহিব বুলি গম পোৱা নাছিলো পুৰি গৈছে ছাব্বিছত গাইছ মানে গোটেইখন একে লগতে পাইছো মানে বৰ কিবা লাগি গৈছে এতিয়া গোটেইখন বহো ভবা নাছিলো ইমান জল্দি এইখিনি কাম হ'ব বুলি কিন্তু হৈ গ'ল মোৰ লিখনিত লিখাই আছিলে ছাব্বিছত বিয়া মই হাঁহিছিলো দেই মোৰ ছাব্বিছত বিয়া মই পাতিবই নোৱাৰো ছাব্বিছত মই অকণ ষ্টাব্লিছ হ'বই নোৱাৰিম লাইফটোত কিন্তু এতিয়া নহ'লেও কৰিব লগা হৈছে এতিয়া চব বহি ফেমিলি মানুহ এনেকৈ যাব লগা হৈছে এই বয়সত ব'লা বহক পটাপট বোলো বাইদেউ কেনেকুৱা লাগিছে বিশ্ব কিমান চনৰ পৰা বিয়া চিঞৰি থকা হৈছে 22 পৰা মই মানে মানুহক কমনি নকম মোৰ হেৰি নাইকিয়া মোৰে কিয় নাইকিয়া হৈ গৈছে কেলে বিয়া বুলি চবেই সুধি থাকে ওচৰতো মই এতিয়া 23 বুলি কম নি 24 বুলি কম নি 28 বুলি কম কি হ'লগে বিয়াখন এতিয়া বিয়াখন এয়া ৰাইজে এতিয়া ক'ব পৰা হৈছেগে নেকি অকমান সেই বুলি ভাবিছো আজি তাৰিখটো দিব পৰা হ'ব আজি তাৰিখ মায়ে ৰাস্তাত ফুৰিব যাব নোৱাৰে ইমানে মানুহে সোধে ন এয়াই দিলো বহুত বেলেগ জেগাৰ ফালে ল'ৰাটো বিয়া বুলি কৈ দিয়াৰ লগে লগে মই খোজকাঢ়ি যাওঁ বিয়াটো নহয় ফাইনেলি আজি বিয়া তাৰিখ ফাইনেলি চাব গৈছো আপোনালোকৰ 23 চনৰ পৰা ৰখি থকা এটা হেৰি আপোনালোকৰহে সপোনটো পূৰণ কৰিব গৈ আছো গাইছ ব'লক আহি পাই গ'লো তাৰিখ চোৱা হ'ব ডেন্স কৰি আছে যে ইয়াত আহি বহুত ফূৰ্তি ন বিয়াৰ কাৰণে ইফালে ৰিলছৰ প্ৰভাৱ আৰু ইফালে বিয়াৰ কাৰণে বেলেগে মানে ধেৰ মানুহ বেলেগ বেলেগ আছে চেণ্ডেল দেখা পাইছে সিহঁতি দেখাই আছে তাৰপিছত আমি দেখাম হয় নাই দেৰি হ'ল 10টা বজাতে মাতিছিলে আমাৰ লেট হ'ল জানে আমাৰ লেটটো চাব লাগিব ইয়াৰ পৰা যোৱাৰ পিছত মোৰ ধেৰ কাম আছে সেইটো খতম হৈ লওক তাৰিখটো আপোনালোকক জনাই দিম নে কি চব এনেকৈ বহি আছোঁ তাৰিখটো এতিয়া কেতিয়া দিয়ে এফালে বেলেগ মানুহক চাই আছে তাৰিখ লাগে তাই কি লাগে বিয়া কথাই পাতি আছে চাগে সংঘ আমাৰ এতিয়া হোম নোপোৱাকৈ বিয়া পাতিব আমাৰ কুণ্ডলীত কিবা বেয়া চলি আছে নাপায় এতিয়া সংঘত সোমাই আছে মাহে এতিয়া হোম কৰিব নোৱাৰে মই এতিয়া পাগল হৈ যাম কি কৰোঁ বিয়া নাপাতো কি কৈছা চাহ অকণ লাগে চাহ অকণ মই ফ্লাক্সত লৈ আহি ইয়াত আমাক চোৱালৈকে খাই থাকিব পাৰিলো তোমাৰ 25 তাৰিখ হ'লে হেৰিয়ত সোমাই যাব 6 মাহ হ'লে সোমাই যাব কিন্তু 25 তাৰিখৰ আগতেতো পঞ্চমীত কৰিব লাগিব এতিয়া হাতত থাকিলে আগখনত যিহেতু যদি বিয়া এখনো কৰা যায় তেতিয়াহ'লে কিমান কেইদিনৰ ভিতৰতে পঞ্চমীত কৰিব পৰা কথাবিলাক কিমান দূৰ ফটো ক্লিক কৰিলোঁ বাৰু যোনে চাইছে কিন্তু ভিডিঅ' ক্লিপ ল'বলৈ অলপ বেয়া লাগে সুধিবলৈও কাৰণ এইটো চবেই ভাল নাপাব পাৰে সেইটো কাৰণে ক্লিপ লোৱা নাই সেই তাতে আমি পূৰা নিয়ম ভাগ কৰা হ'ল মানে চব সেৱা চেৱা কৰি গোটেই বিপদ চিপদ কি আছে খালি ডাঙৰ কথা এটাত ক'লে বিয়াখনটো এখন সংসাৰ কেনেকৈ সম্পূৰ্ণ হয় সেইটো কথা শিকাই পঠিয়াইছে এখন সংসাৰ অকল তাই মোৰ কথা ভাবি থাকিলে নহ'ব ঘৰখনৰ কথাও ভাবিবলৈ কৈছে তেনেকুৱা কিবা কিবি বহুত ডাঙৰ ডাঙৰ কথা ক'লে যোনটো শুনি মটিভেশ্যন পালোঁ কিবা এটা শিকিলোঁ চালি তাৰিখ সুন্দৰ তাৰিখ চব মিলি গৈছে ভগৱানে নিমিলালৈকে নিজে মিলাব নোৱাৰো চব মিলাই দিছে পঞ্চমীত কিবা কিবি ধেৰ থাকে আমাৰ বহুত নিয়ম কৰি লোৱা হ'বতো এতিয়া ডাঙৰ সিদ্ধান্ত এটা হ'ল আমি সংঘ হৈ পেলাই বিয়া উদল মুদল লাগি গৈছে পৰিৱেশ দেখি গম পাইছে মই যি চিটুৱেশ্যন হৈছে চব দেখাই গৈছোঁ আৰু ডাঙৰ কেছটো কি সংঘ হৈ গ'ল আমাৰ এতিয়া হোম ফুৰিব নোৱাৰি কিন্তু আমাৰ বিবাহখন হোম নোপোৱাকৈ অলপ প্ৰব্লেম আছে সেইখিনি গোটেই ডিছকাশ্যন কৰিব লগা আছে মানে বহুত এটা জেং আছে জেংটোৰ পৰা ওলাই লওঁ ৰ'ব খালি তাৰিখটো আপোনালোক জনোৱা হ'ব তাৰ বাদে কি ক'লে কোৱা
ৰস লগ কি 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 ক'লে কয় এতিয়া মনত থাকিব মাহঁতকো কি ভাল গুণ ক'লে কি বেয়া কওক। গুণ ক'লে হে কওক কি ক'লে কি ক'লে মানে আঘোণ মাহৰ নৱেম্বৰ তাৰপিছতে আৰু মানে বিয়া মানে একেদিনাখনিৰ ভিতৰতে হ'ব লাগিব তাৰপৰা জোৰোণ একদম 9টা বজাৰ আগত যাব লাগিব নহবা আৰু মানে টাইমটো ইফালে 12টা বজাৰ পিছতহে পিন্ধাব পৰা হ'ব টাইমটো সেইকণ সময় কিন্তু অত্যন্ত বেয়া মানে চব টাইম দি দিছে চব লিখি আনিছো সময় আছে তাৰপিছত তাৰিখ আছে চব আছে কিছুমান অকণমান টাইমহে বেয়া ওলাইছে এইখিনি চব ভাল বুলিয়ে কৈছে হয়নে সেইদিনা টাইমটো অকণমান বেয়া ভাল বুলিয়ে কৈছে চব ভাল বুলিয়ে কৈছে সেইকণে অকণমান কিন্তু সেই সময়কণ মানে অকণমান এনেই আৰু কিবা এটা এঘণ্টামান নে কিবা এটা তেনেকুৱা অকণমান টাইম বেয়া এইখিনি চব ভাল হ'ল গাড়ীখন ফচিলে এতিয়া আহি ঘৰত পাই গ'লোহি পুৰা ৰাতিয়ে হ'লে হ'ল আনফালে এইফালে মায়ে পুৰা ঘৰৰ কাম চাম কৰি আছে এইফালে ৰ'দে দৌৰ দৰা ঢকা কৰি আছে আৰু এতিয়া বেছি দেৰি কৰি নাথাকো এইটো ব্লগত দেখা পালে বিয়া তাৰিখ দেখা পালে মায়ে কি কি জোৰোণ ৰাখিছে সেইখিনি বহুত ধুৱাব লাগিব কিবা কিবি তাৰো কাম আছে খালি ৰাখি থৈছে কিমান তেতিয়া সেইখিনি সোণৰ দাম চাগে কিমান পাইছিলে এতিয়া কিমান চাওঁ মায়ে যে সাঁচি থলে আৰু আজি বিয়া তাৰিখটো এতিয়ালৈকে ৰখাই দিয়া হৈছে তাৰিখটো জনাম কিন্তু নৱেম্বৰত হ'ব সেইটো কোৱা হ'ল ন আৰু অসমীয়া কি মাহ আমাৰ অসমীয়া আঘোণ আঘোণ এইটো কিমান চনৰ পৰা ভিডিঅ' বনাই আছো চাওঁ এতিয়া কেতিয়া সম্ভৱ হৈছে হে 26 চনত 26 চনত নহয় 25ত 26 পাওঁ হওঁতে আৰু সেইখনতে মানে 25ৰ লাষ্টলে বিয়াখন সম্পূৰ্ণ হৈছে বিয়াখন বহুতো মানে আমি এটা যিমান পাৰিছো সিমানে মানে অলপ আনকমন কৰিবলৈ চেষ্টা কৰি আছো অলপ বেলেগতকে অলপ বেলেগ টাইপৰ এটা কৰিবলৈ চেষ্টা কৰিম হয় নাই ৰস কি কৰিম তাই গম নাপাওঁ বুলি কৈছে প্লেনিং আজি ৰাতি পুৰা মানে লিষ্ট বনাই কিমান কি হ'ব কিমান খিনি খৰচ হ'ব গোটেইখিনি বনাম তাৰপিছত সেয়াই আৰু আজি ভিডিঅ'টো সিমানতে সামৰণি কৰি দিওঁ তাৰপিছত আপোনালোকে কেইদিনমানৰ পিছত মোৰ গাৰ্লফ্ৰেণ্ডৰ মাথাত মোৰ কোৰ্ট মেজৰ ৱাইফজনীৰ মাথাত এনেকে টিককে দেখাব পাৰে এনেকে সেন্দুৰ লা 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 কেনেকুৱা ডিজাইনত ল'ম এটা এনেকে ল'বি এটা এনেকে ল'বি এটা এনেকে মানুহ এজনে বেলেগ বেলেগ ডিজাইন আজি য'ত হাত চাইছো বৰ ভাল বুলি কৈছে